হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভালে আৰু মোৰো ভালে। এয়া বৰষুণত তিতি মই বাহিৰ কামবোৰ কৰি আছোঁ। এতিয়া ৰাতিপুৱা 9টা বাজিলে। নিজৰ কামবোৰ নিজে নকৰিলে কোনেনো কৰিব। তাৰ বাবে মই বৰষুণত তিতিয়ে কাম কৰিবলৈ আৰম্ভ কৰিছোঁ। সময়বোৰতো ৰৈ নাথাকে, তাৰ বাবে আৰু বৰষুণত তিতি আৰম্ভ কৰিছোঁ। প্লাষ্টিক লৈ লৈছোঁ মূৰত, মূৰটো বচাবলৈ, মানে চুলিবোৰ বৰষুণত তিতিলে এঠা এঠা হয় আৰু গোন্ধ কৰে। তাৰ বাবে ভিডিঅ'টো সেইফালে চাই থাকক। ইমান যে বৰষুণ, কেতিয়া যে বৰষুণ যাক এৰিব নহয়। অকণমান বৰষুণটো পাতলিছে বাৰু। বজাৰলৈ যাব লগা আছে, কিনো কৰোঁ কলিজা, আৰু মই ঘপককৈ ওলাইয়ে দিলোঁ বজাৰলৈ বুলি। এয়া আহি পালোঁ বজাৰত আৰু একেবাৰে দোকানতে ভিডিঅ'টো আৰম্ভ কৰিলোঁ। দহি গাঁঠিবলৈ সূতা ল'লোঁ, বগা সূতা, আৰু মেখেলা চাদৰ এযোৰ চিলাব দিছে মাইকী এজনীয়ে, তাৰে কাপোৰ ল'লোঁ। আৰু বজাৰ কৰি আহি কলিজাই দেখিলে এখন পানী পুৰি দোকান। কলিজাই খাবলৈ আৰম্ভ কৰিয়ে দিলে, আৰু পানী পুৰি খাই থাকোঁতে সোঁখন চাইকেলখন যে পৰি আছে বেটেৰী ৰিক্সাখনে বগৰাই দিলে। চাইকেলত থকা মানুহজনৰ একো ক্ষতি হোৱা নাই। আৰু বজাৰৰ পৰা আহিয়ে ভাত বনাবলৈ আৰম্ভ কৰি দিলোঁ। কচুপাত ভাজি বনালোঁ। কচুপাত ভাজি খাই বহুত মজা লাগে। যেনেকৈ আমি শাক ভাজি খাওঁ তেনেকৈ ভাজিব লাগে, অকণমান জ্বলাটো বেছিকৈ দিব লাগে, যিহেতু কচু ধৰে সকলোৱে জানে ন। আৰু দালি ভাত, আৰু এয়া আছে ঘৰৰে দাংবডি আলু ভাজি কৰিলোঁ। ভাত খাই আজৰি হয় অকণমান ৰেষ্ট ল'লোঁ। আৰু এয়া কলিজাই চোতালখনত কি ধুনীয়াকৈ পিঠা বনাই আছে চাওকচোন, ইমান ধুনীয়াকৈ বনাইছে। আৰু বাঁহগছ টোপ যে দেখিছে আপোনালোকে, এই বাঁহগছ টোপ আমাৰ নহয়, বেলেগৰ হয়। বহুবাৰ কাটিবলৈ ক'লোঁ, মানে নেকাটে, কিনো কৰিম, বেলেগৰ বাঁহ হয়, আমিতো কাটিব নোৱাৰোঁ ন, কাজিয়া সৃষ্টি হ'ব। আৰু আমাৰ টিনৰ ছালত একদম বাঁহবোৰ পৰি পৰি টিংবোৰ ফটি গৈছে, আৰু পানী পৰে বাৰাণ্ডাখনত। বৰষুণ দিলেই পানী উপচি পৰে একদম বাৰাণ্ডাখনত। আৰু কাম কৰিবলৈ মানুহ মাতিলোঁ। আৰু এয়া চাওকচোন, আমাৰ চোতালখনত বৰষুণ পৰিলে এনেকৈ দম হৈ থাকে। আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক, সকলো দেখুৱাইছোঁ। এয়া বাৰাণ্ডাখন, পানীবোৰ কেনেকৈ পৰিছে চাওকচোন, টিংবোৰ ফুটিছে, এনেকৈ পৰিছে বৰষুণৰ পানীবোৰ। এয়া আপোনালোকক দেখুৱাইছোঁ। এয়া এইফালে পানীবোৰ পৰে আৰু গোটেই বাৰাণ্ডাখন একদম তিতি যায়। আৰু কাম কৰিবলৈ দুজন মানুহ মাতিছিলোঁ বাৰাণ্ডাখন ঠিক কৰিবলৈ। বাৰাণ্ডাত উঠোতে কাৰেণ্ট লাগি আছিলে বোলে, আমাৰ ঘৰটোত গমো নাপাওঁ। শ্বৰ্ট মাৰিছে মানুহ দুজনক, আৰু মানুহ দুজন ক'লৈ গ'ল কামেৰে গমেই নাপালোঁ। অৱশেষত কাৰেণ্ট ভাল কৰা মানুহ আনি ঠিক কৰিলোঁ। সকলোবোৰ ঠিক হৈছে, আৰু এয়া ঠিক কৰি আছে। আৰু এয়া কাম কৰা মানুহ দুজন ক'লৈ গ'ল গমেই নাপালোঁ, কামেৰি ভয়ত একদম। আৰু শেষত কামবোৰ কৰি দিছে বাৰু। ভিডিঅ'টো চাই আপোনালোকে গমেই পাইছে চাগে আমাৰ ঘৰত কি হৈ আছিলে, মানে কাৰেণ্ট লাগি আছিলে। আমাৰ যদি বাৰাণ্ডাখন মানে পানী নপৰিলেহেঁতেন, টিং ফুটা নহ'লেহেঁতেন, তেতিয়া মানুহ কাম কৰিবলৈ নামাতিলেহেঁতেন ন। টিন ফুটা হোৱাৰ বাবে, পানী পৰাৰ বাবে মানুহ মাতিলোঁ কাম কৰিবলৈ। আৰু তেতিয়াহে গম পালোঁ যে এনেকুৱা অৱস্থা হৈ আছে, আমাৰ কাৰেণ্ট লাগি আছে ঘৰটোত। মানে টিংবোৰ চুলেও মানে কাৰেণ্টে শ্বৰ্ট মাৰে, আৰু ৱালবোৰ চুলেও, গজাল চুলে, গুণা চুলেও, মানে এনেকুৱা হৈ আছিলে জানোনে। ইমান ডাঙৰ মানে কথা এটা হৈছে, মানে গমেই নাপাওঁ আমি। মানুহ যদি কাম কৰা মানুহ নুঠিলেহেঁতেন, ছালখনত আমাৰ কি অৱস্থা হ'লহেঁতেন। কলিজাক লৈ মই অকলে অকলে কি কৰিলোঁহেঁতেন কওকচোন আপোনালোকে। মানে ইমান ডাঙৰ কথা এটা হৈছে, একদম মৰা বুদ্ধি হ'লহেঁতেন আমাৰ। ভগৱানে কিবা কৰি গম পোৱাই দিলে, আৰু এয়াই ভগৱানৰ ওচৰত বহুত বহুত ধন্যবাদ। আৰু আপোনালোকক সকলোকে বহুত বহুত ধন্যবাদ জনালোঁ ভিডিঅ'টো সকলোকে চোৱাৰ বাবে। আৰু ভিডিঅ'টো চাই আপোনালোকে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব একোৱে নকৰে। প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব দেই। আৰু ভিডিঅ'টো শেষলৈকে চাই লাইক এটা কৰি দিব। তেন্তে আজিৰ ভিডিঅ'টোৰ পৰা বিদায় ল'লোঁ, আৰু আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ। এয়াই আৰু, সকলোৱে ভালে থাকক, বাই বাই।